যেহেতু মুখ্যমন্ত্ৰীগৰাকী আহিছে আৰু তেখেত মুখ্যমন্ত্ৰী হোৱাৰ লগতে এটা দলৰো ডাঙৰ নেতা, গতিকে তেখেতৰ পৰাও শুনিম। ময়ো যদি কিবা ক'বলগীয়া আছে নিশ্চয় ক'ম, আৰু তাৰপিছত নিশ্চয় আপোনালোক থাকিব অকণমান দেৰি। এতিয়ালৈকে মই কোনো ৰাজনৈতিক দলৰ সদস্য নহয়। নহয়, মুখ্যমন্ত্ৰীজনক মই যদি বাধা দিওঁ আহিবলৈ, তেতিয়া আপোনালোকে মোক সমালোচনা কৰিব যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনে আহিম বুলি নিজে কৈছে, ভূপেন বৰাই মানে বাধা দিছে। মুখ্যমন্ত্ৰীটো আগৰ বহুত ভৱিষ্যতবাণী ফলি আছে, সেইটো আপোনালোকেও জানে। আগৰ বহুত ভৱিষ্যতবাণী ফলি আছে। যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহিছে আৰু তেখেত মুখ্যমন্ত্ৰী হোৱাৰ লগতে এটা দলৰো ডাঙৰ নেতা, গতিকে তেখেতৰ পৰাও শুনিম। ময়ো যদি কিবা ক'বলগীয়া আছে নিশ্চয় ক'ম, আৰু তাৰপিছত নিশ্চয় আপোনালোক থাকিব অকণমান দেৰি। এতিয়ালৈকে মই কোনো ৰাজনৈতিক দলৰ সদস্য নহয়। নহয়, মুখ্যমন্ত্ৰীজনক মই যদি বাধা দিওঁ আহিবলৈ, তেতিয়া আপোনালোকে মোক সমালোচনা কৰিব যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনে আহিম বুলি নিজে কৈছে, ভূপেন বৰাই মানে বাধা দিছে। মুখ্যমন্ত্ৰীটো আগৰ বহুত ভৱিষ্যতবাণী ফলি আছে, সেইটো আপোনালোকেও জানে। আগৰ বহুত ভৱিষ্যতবাণী ফলি আছে। যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহিছে আৰু তেখেত মুখ্যমন্ত্ৰী হোৱাৰ লগতে এটা দলৰো ডাঙৰ নেতা, গতিকে তেখেতৰ পৰাও শুনিম। ময়ো যদি কিবা ক'বলগীয়া আছে নিশ্চয় ক'ম, আৰু তাৰপিছত নিশ্চয় আপোনালোক থাকিব অকণমান দেৰি। এতিয়ালৈকে মই কোনো ৰাজনৈতিক দলৰ সদস্য নহয়। নহয়, মুখ্যমন্ত্ৰীজনক মই যদি বাধা দিওঁ আহিবলৈ, তেতিয়া আপোনালোকে মোক সমালোচনা কৰিব যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনে আহিম বুলি নিজে কৈছে, ভূপেন বৰাই মানে বাধা দিছে। মুখ্যমন্ত্ৰীটো আগৰ বহুত ভৱিষ্যতবাণী ফলি আছে, সেইটো আপোনালোকেও জানে। আগৰ বহুত ভৱিষ্যতবাণী ফলি আছে।